নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ কিতাপৰ কথা লেচনটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত একাদশ শ্ৰেণীৰ সকলো লেচনৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো লেচনৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পাঠটোৰ নাম হৈছে কিতাপৰ কথা আৰু লেখক হৈছে প্ৰফুল্ল দত্ত গোস্বামী। এতিয়া আৰ্হি প্ৰশ্নোত্তৰসমূহ চোৱা। ক. অতি চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1। 1 নম্বৰ প্ৰশ্ন, ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ? উত্তৰত লিখিবা ছপাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশৰ আৱিষ্কাৰ। 2 নম্বৰ প্ৰশ্ন, গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে? উত্তৰত লিখিবা গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে। 3 নম্বৰ প্ৰশ্ন, ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল? উত্তৰত লিখিবা ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এইদৰে কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চবাব আৰু হজম কৰিব। 4 নম্বৰ প্ৰশ্ন, বিদ্যাৰ অনুশীলন নহ'লে কি হয়? উত্তৰত লিখিবা বিদ্যাৰ অনুশীলন নহ'লে মানুহৰ মন ভীৰুতা আৰু কুসংস্কাৰে আৱৰি ৰাখে। 5 নম্বৰ প্ৰশ্ন, কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা আছে। উত্তৰত লিখিবা কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে চীন দেশত প্ৰচলিত যোজনা। কিতাপ মেলা মানেই লাভ, বিদ্বান লোকে চৰাং কাম নকৰে। আলবানিয়াত প্ৰচলিত যোজনা, যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু 4টা। খ. চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3। 1 নম্বৰ প্ৰশ্ন, হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল? উত্তৰত লিখিবা হেলেন কেলাৰে কেঁচুৱা দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল। তেওঁ ক'লা মানুহৰ কাৰণে বিশেষকৈ সজাগ কিতাপহে পঢ়িব পাৰে। অথচ এগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ পাইছে। এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল। 2 নম্বৰ প্ৰশ্ন, আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা। উত্তৰত লিখিবা আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক মন্তব্য কৰিছিল, হেৰা মিত্ৰসকল, বিদ্যা উপকাৰৰ বাদে আন একো নহয়। সভ্য আৰু সুখী হ'ব বিচাৰিলে ইংৰাজৰ দৰে কৃষি আৰু শিল্প কৰিব লাগে। অজ্ঞানী হোৱাৰ বাবে এইবোৰ একো বুজি নোপোৱা আৰু বুজিবলৈও চেষ্টা নকৰা। বিদ্যা আৰু জ্ঞানেই উন্নতিৰ মূল। 3 নম্বৰ প্ৰশ্ন, দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে প্ৰবন্ধটিৰ আধাৰত বিচাৰ কৰা। উত্তৰত লিখিবা গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ। একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায় তেতিয়া শাসনযন্ত্ৰ কঁপি উঠে। সত্যৰ বিম্ব দাঙি ধৰাত
কিতাপে সহায় কৰে ভীৰুতা আৰু কুসংস্কাৰ আঁতৰ কৰে। এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে। 4 নম্বৰ প্ৰশ্ন, সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উৎসাহিত কৰিব পাৰে? হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা। উত্তৰত লিখিবা, হেলেন কেলাৰে কেঁচুৱা দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল। তেওঁ ক'লা মানুহৰ কাৰণে বিশেষকৈ সজাগ কিতাপহে পঢ়িব পাৰে। অথচ এগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে। এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল। 5 নম্বৰ প্ৰশ্ন, কিন্তু যি সঁচ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে। কথাষাৰ ব্যাখ্যা কৰা। উত্তৰত লিখিবা, একোখন কিতাপে যেতিয়া মানুহৰ ভয় কুসংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসন যন্ত্ৰ কঁপাই তোলে। তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়। বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে। ৰাইজে নিজৰ গন্তব্যস্থান পাবই। সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল। কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা। যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে। কিন্তু যি সঁচ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে। গ দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 অথবা 5। 1 নম্বৰ প্ৰশ্ন, অনাখৰি চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱাই পাত্ৰীৰ সহায়ত আলোচনা কৰা। উত্তৰত লিখিবা, সাধাৰণতে চহা লোকসকলৰ বুজ বিবেচনা অলপ কম, কিন্তু কিবা এটা নতুন কথা জানিবলৈ তেওঁলোকো আগ্ৰহী। তেওঁলোকে যদিও কিতাপ পঢ়িব নাজানে, সেই কিতাপৰ পৰা পোৱা জ্ঞান আনৰ পৰা শুনি বুজি নিজৰ প্ৰয়োজনীয় কামত প্ৰয়োগ কৰে। জ্ঞানৰ কাৰণে কিতাপৰ প্ৰয়োজন। সেই জ্ঞানে সংসাৰৰ জটিলতা বুজিবলৈ সহায় কৰে। তদুপৰি বোধ, চিন্তা, অনুভূতি আদিও বৃদ্ধি কৰে। সেয়েহে অনাখৰি চহা লোকে কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক শ্ৰদ্ধা জনায়। 2 নম্বৰ প্ৰশ্ন, কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চবাব আৰু হজম কৰিব। কথাখিনিৰ তাৎপৰ্য বিশ্লেষণ কৰা। উত্তৰত লিখিবা, আজিৰ যুগত বিভিন্ন ধৰণে কিতাপ ওলাইছে। বৰ্তমান সভ্যতাৰ বিভিন্ন আভাস এই কিতাপবোৰৰ পৰাই পোৱা যায়। পাঠ্যপুথি আৰু বোৱা কটা, ৰন্ধা বঢ়া আদি কেনেকৈ কৰিব লাগে তাৰ সংকেত দিয়া কিতাপৰ পৰা সাধাৰণ উপন্যাস আৰু ভ্ৰমণ কাহিনীলৈও অলেখ কিতাপ পোৱা যায়। সময়ৰ লগে লগে তাৰে কিছুমান লোপ পায়, কিছুমান বাছে আৰু মানৱ জাতিৰ সম্পত্তি হৈ পৰে। ইয়াৰ আটাইবোৰ পঢ়া সম্ভৱ নহয়, পঢ়িবৰ দৰকাৰো নাই। এই কাৰণেই ইংৰাজৰ দাৰ্শনিক বেকনে এইদৰে দিহা দিছিল, কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চবাব আৰু হজম কৰিব। 3 নম্বৰ প্ৰশ্ন, হে মোৰ অসমীয়া মিত্ৰসকল, বিদ্যা যেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহয়। কথাষাৰৰ যুক্ততা বিচাৰ কৰা। উত্তৰত লিখিবা, পূৰ্বতে আমাৰ দেশত আজিৰ দৰে বিদ্যাৰ অনুশীলন নাছিল।
সেই হেতুকে মানুহৰ মন ভয় আৰু কুসংস্কাৰে আৱৰি ৰাখিছিল। বিদ্যা আৰু জ্ঞানেই যে উন্নতিৰ মূল সেই কথা সাধাৰণ ৰাইজে জনা নাছিল। দেশবাসীৰ এই অজ্ঞান এন্ধাৰ লক্ষ্য কৰি আনন্দৰাম ঢেকিয়াল ফুকনে এইদৰে মন্তব্য কৰিছিল, হে মোৰ অসমীয়া মিত্ৰসকল, বিদ্যা যেনেকৈ ইহকালত উপকাৰক, আন একো তেনে নহয়। যদি সভ্য আৰু সুখী হ'ব খোজা তেন্তে কৃষি আৰু শিল্প কৰ্মত ইংৰাজৰ দৰে পাৰ্গত হ'বলৈ পুৰুষাৰ্থ কৰা। তোমালোকে নিশ্চয় অজ্ঞান আৰু সেই বিদ্যাৰ ভু নোপোৱা আৰু জানিবলৈকো শ্ৰম নকৰা। 4 নম্বৰ প্ৰশ্ন। কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়। পাঠৰ সহায়ত বুজাই লিখা। উত্তৰত লিখিবা, যিমানেই বিদ্যাৰ অনুশীলন হয় সিমানেই কিতাপৰ সমাদৰ বাঢ়ে, সিমানেই ৰাইজেও নিজৰ অভাৱ অভিযোগ বুজি উঠে। ৰাইজ সজ্ঞান আৰু সজীৱ হ'লে ৰাষ্ট্ৰ শাসনত কেৰণ নেলাগে। শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে। স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, মহাত্মা গান্ধী আদিৰ দৰে লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে। ইউৰোপত ৰুছো, মাৰ্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজ পৰিৱৰ্তনত প্ৰেৰণা যোগাইছে। একোখন কিতাপে যি পোহৰ দিয়ে, সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায় তেতিয়া শাসন যন্ত্ৰ কঁপি উঠে। সেয়েহে কোৱা হৈছে যে কিছুমান কিতাপৰ ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পৰিলক্ষিত হয়। 5 নম্বৰ প্ৰশ্ন। আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে। এতিয়া কিতাপেই গুৰু। কথাখিনি প্ৰাৰ্থীৰ সহায়ত আলোচনা কৰা। উত্তৰত লিখিবা, আগৰ দিনত গুৰুগৃহত থাকি ছাত্ৰই জ্ঞান লাভ কৰিছিল। সেই কালত কিতাপ পত্ৰৰ অভাৱ থকাত ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল। বৰ্তমান জগত ছপাখানা, কিতাপ আলোচনীৰ জগত। কিতাপ আওকাণ কৰি আমি জীয়াই থাকিব নোৱাৰোঁ। কিতাপ লাগে জ্ঞানৰ কাৰণে। জ্ঞান বিদ্যাৰে চহকী জীৱনৰ চেপাত পোৱা তিতা কেঁহাৰে বহুতো লোকে তেওঁলোকৰ অভিজ্ঞতাবোৰ কিতাপত লিপিবদ্ধ কৰি থৈ গৈছে। কিতাপ মানৱ জাতিৰ উমৈহতীয়া সম্পত্তি। যুগে যুগে কিতাপে মানুহৰ মন আকৰ্ষণ কৰি আহিছে। ধৰ্মপুথি, আত্মজীৱনী, উপন্যাস আদিৰ পৰা আৰম্ভ কৰি ৰন্ধা বঢ়া, বোৱা কটা আদি বিবিধ কিতাপে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছে। বৰ্তমান সময়ত কিতাপেই গুৰু। সেই হেতুকে আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে।